তেওঁ মূৰটো বিষাইছে বুলি কৈছিলে। হয়, মূৰটো বিষাইছে বুলি কোৱাৰ কাৰণে মানে আমি টেবলেট আনি পেলাই খুৱাইছিলোঁ, কিন্তু টেবলেট খোৱাৰ পাছতো মানে ভাল নাপায়। নিশ্চয়। তাৰপৰা লাষ্টত মানে কি হ'ল, আমাৰ মানে ডিব্ৰুগড় লৈ ক'লে আমাৰ ঘৰৰ ওচৰৰ আশে পাশে মানুহ। হয়, ডিব্ৰুগড়লৈ লৈ গৈ ডিব্ৰুগড়ত মানে ডক্টৰক দেখালোঁ। দেহা থকা মানে বেহা। আজি মই উপস্থিত আছোঁ শিৱসাগৰ নগৰীৰ হাতীকোষত, য'ত এটি অসহায় পৰিয়াল এটা অসুখ, বৰ ডাঙৰ এটা অসুখত ভুগি আছে। আৰু এই অসুখটোৰ কাৰণে মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিম যাতে তেখেতসকলৰ এই সহায়ৰ কাৰণে আপোনালোকে যাতে অকণমান হাত আগবঢ়ায়। ৰাইজে নখ জোকাৰিলে হেনো নৈ বয়। গতিকে এই দুৰ্ভগীয়া পৰিয়ালটিৰ আটাইতকৈ ভাল লগা কথাটো হৈছে কি, এওঁলোকৰ ঘৰৰ প্ৰত্যেকজন মানুহে আল্লাহৱালা, প্ৰত্যেকজন মানুহে তবলিগ জামাতৰ সাথী। আমি বিভিন্ন ধৰণৰ টকা যদিও য'ত ত'ত খৰচ কৰি আহিছোঁ, যদি আপোনাৰ ঘৰৰ পৰা 10 টকা এখন তামোলৰ পইচা বা এটি পাণৰ পইচাই যদি এওঁক সহায় কৰিব পাৰে, তেতিয়াহ'লে ইয়াতকৈ আৰু পুণ্যৰ কাম কি হ'ব পাৰে। গতিকে তেখেতৰ বিষয়ে মই তেখেতৰ ককায়েক আছে, ককায়েকৰ পৰা জানিম বিশেষকৈ। এই আমাৰ এখেত হৈছে অসুখীয়া। আপোনাৰ ভাইজনৰ প্ৰথমতে অসুবিধাটো কি আছিল, কি কথা? প্ৰথমতে অসুবিধাটো মানে তেওঁ মূৰটো বিষাইছে বুলি কৈছিলে। হয়, মূৰটো বিষাইছে বুলি কোৱাৰ কাৰণে মানে আমি টেবলেট আনি পেলাই খুৱাইছিলোঁ, কিন্তু টেবলেট খোৱাৰ পাছতো মানে ভাল নাপায়। নিশ্চয়। তাৰপৰা লাষ্টত মানে কি হ'ল, আমাৰ মানে ডিব্ৰুগড় লৈ ক'লে আমাৰ ঘৰৰ ওচৰৰ আশে পাশে মানুহ। হয়, ডিব্ৰুগড়লৈ লৈ গৈ ডিব্ৰুগড়ত মানে ডক্টৰক দেখালোঁ। নিজে কৰ্মী বুলি মানে ডক্টৰ এজন আছিলে, হয়, এই সৃষ্টিত বহে, তেখেতক দেখাইছোঁ। তেখেতে মানে আমাক MRI এখন কৰিবলৈ দিলে। MRI এখন মানে কৰালোঁ, কৰাই মেলি পেলাই MRI খনৰ ৰিপৰ্টটো মানে পিছদিনাখন দিছে, আৰু তেওঁ চাই মেলি পেলাই ৰিপৰ্টটো আমাক মানে মেছেজ কৰি পেলাই দিলে। মেছেজ কৰি দিলত মানে তেওঁ কৈছে যে এইটো এনেকুৱা কথা, মানে ব্ৰেইন টিউমাৰ হৈছে। ব্ৰেইন টিউমাৰ হৈছে। ব্ৰেইন টিউমাৰটো মানে তেওঁ অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যনটো হ'ল মানে গুৱাহাটীত কৰিবলগীয়া হ'ল। গুৱাহাটীত কৰিবলগীয়া হ'ল। ট্ৰেন্সফাৰ কৰাই দিলে ট্ৰেন্সফাৰ কৰাই দিলে। গতিকে অপাৰেশ্যনটো হোৱাৰ পাছত এতিয়া আকৌ একেটা অসুবিধা। আকৌ সেই একেটাই হৈছে। দ্বিতীয়বাৰ আপোনালোকে কি কৰিলে? এইবাৰ মানে সেই তেখেতক মানে দেখুওৱা হ'ল ডিব্ৰুগড়ত গৈ পেলাই। যিজন গুৱাহাটীত অপাৰেশ্যন কৰি অহাৰ পাছত ডিব্ৰুগড়লৈ আমাক ট্ৰেন্সফাৰ কৰি দিছিলে, মানে চেকআপ কৰিব মেলিবৰ কাৰণে। এতিয়া তেখেতে মানে আকৌ সেই গুৱাহাটীলৈ মানে পঠিয়ালে। আকৌ গুৱাহাটীলৈ পঠিয়ালে। গতিকে ডক্টৰে আকৌ এবাৰো আপোনালোকক টিউমাৰ মানে হোৱাৰ পথত আছে। আচ্ছা, হৈছে বুলি কৈছে। খুবেই এটা দুখৰ বিষয়। আপোনালোকে শুনিলে, যি ঘৰ মানুহত আমি বহি আছো হৈছে এখেতৰ ককায়েক। এই ককায়েকৰ ঘৰতে আমি বৰ্তমান বহি আছো। এজন ভায়েক, বয়স বৰ বেছি নহয়। কিমান ক'লে বয়স? 34। 34 বছৰ বয়সত এটা জটিল ৰোগ, যিটো ৰোগত তেওঁ আক্ৰান্ত হৈছে, এই ৰোগটোৰ পৰা নিৰাময় পোৱা সম্ভৱ বুলিয়ে ক'ম। যদি আপোনালোকে অকণমান নখ জোকাৰে আৰু আল্লাহৰ যদি হুকুম আছে, তেতিয়াহ'লে এই বেমাৰটোৰ পৰা আমি পৰিত্ৰাণ পাম। গতিকে আজি স্থায়ী বাসিন্দাসকলেও বিশেষভাৱে পদক্ষেপ তেখেতসকলে লৈ আহিছে, আৰু আগতো লৈছিলে। বৰ্তমানো তেওঁলোকে এই পৰিয়ালটিক লগ এৰি দিয়া নাই। দেখিবলৈ পাব, মই স্ক্ৰীণত দেখুৱাই আছো। বিশেষকৈ এখেতৰ লগত আছে, মই অকণমান জানিব বিচাৰিম। আমাৰ স্থায়ী খাদিম চাহাব আছে হাতীখোক জামাতত। আপোনাৰ নামটো বিৰাট চৰ্চিত, যিহেতু আপুনি প্ৰায় মানুহৰ কাৰণে আপুনি আগভাগ লয়। বিপদে আপদে মানুহৰ বা অন্য যিকোনো কামত আগভাগ লৈ থকা আমি শুনিবলৈ পাইছোঁ, দেখিবলৈও পাইছোঁ। গতিকে আজি এই আমাৰ ভাইজানৰ কাষত আপুনি আহিছে, কি ক'ব? এইটো এটা পচিবল ট্ৰিটমেণ্টটো? লাগতে এইটোতো সম্ভৱেই মোৰ মতে। হয়, ইয়াত প্ৰথম কথা হ'ল, ইয়াত মেইন হ'ল আৰ্থিকৰ কথা। আৰ্থিকটো যদি লগত হৈ যায়, তেতিয়াহ'লে এইটো সম্ভৱ। এইটো তেনেকুৱা কোনো কথা নহয়। হয়, ইয়াত মেইন কথা কি হ'ল, আমি এতিয়া পইচাৰ অভাৱতেই আচলতে ট্ৰিটমেণ্টটো আচলতে কিমান মান টকাৰ এষ্টিমেট দিছে? গুৱাহাটী যিজন ডক্টৰ আছে দেৱজিৎ বৰা নেকি, তেওঁ নিউৰ চাৰ্জন হয়, নাৰায়ণৰ তেওঁ ডক্টৰ হয়। তেওঁলোকে ট্ৰিটমেণ্ট কৰি আছে। যোৱা বছৰ আপোনাৰ তেখেতে অপাৰেশ্যনটো কৰিছিলে। এতিয়া তেখেতে বাজেট দিছে আপোনাৰ 5-6 লাখৰ ভিতৰত। 5-6 লাখ। 6 লাখৰ ভিতৰত 5-ৰ পৰা 6 লক্ষাধিক টকাৰ এটা অনুমানিক বাজেট, আৰু সেই বাজেটটোৰ কাৰণে আমি এতিয়া উঠি পৰি লাগিছোঁ। ইনশাআল্লাহ এই বাজেটটো আপোনালোকক মই দৰ্শকসকলক বিশেষকৈ এইটো যিটো স্ক্ৰীণত চলি আছে, এটা QR এটা চলি আছে, গুগল পে' ফোন পে'ৰ মাধ্যমেৰে আপোনালোকে ইয়াত ধৰি লওক দান বৰঙণি কৰি এখেতক বিশেষকৈ ৰোগমুক্ত কৰাবৰ কাৰণে এটা পদক্ষেপ ল'ব বুলি আশা কৰিলোঁ। আৰু এখেতৰ ককায়েক আৰু এজন আছে, এখেতৰ পৰাও জানিব বিচাৰিম। আজি এখেতৰ দুখৰ বিষয়ে আপুনি বুজি পাব বেছিকৈ। আপোনাৰ চকুলো আল্লাহ ভাল কৰক।
ওচৰলৈ নিব তাৱাক্কুল কৰি হয় যে আল্লাহ পাকে তাক চিফা কৰে আৰু যিটো চিকিৎসাৰ কাৰণে ডক্টৰে কৈছে বহুত পইচাৰ প্ৰয়োজন তাতে আমি বহুত চিন্তা যদি আল্লাহৰ হুকুম হয় যদি আল্লাহ ৰাইজে যদি অকণমান দান বৰঙণি আগবঢ়ায় হয় ইনশাআল্লাহ আশা কৰোঁ আল্লাহ পাকে ভাল কৰিব ইয়াৰ আগতো আপোনালোকৰ যিখিনি অপাৰেশ্যন কৰিছিলে অস্ত্ৰোপচাৰ চলিছিলে হয়। তাত আপোনালোকৰ কিমানখিনি টকা খৰচ হৈছিলে তাত প্ৰায় 4 লাখ 3.5 লাখ মান 3.5 পৰা 4 লাখ টকা খৰচ এতিয়া আকৌ যিহেতু নতুনকৈ হোৱাৰ কাৰণে অকণমান জটিল এটা অস্ত্ৰোপচাৰ হ'ব বুলি ডক্টৰে জনাইছে তাৰ কাৰণে 5 পৰা 6 লাখ টকা এটা অনুমানিক খৰচ হ'ব বুলি ধৰিছে হয় 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 তেনেহ'লে এই 5-6 লাখ টকাটো তেওঁলোকে হৈ যাব আচ্ছা খুবেই ভাল কথা যে এইটো এটা বেমাৰৰ ট্ৰিটমেণ্ট আছে যিহেতু আটাইতকৈ পজিটিভ কথাটো হ'ল ইতিবাচক কথাটো এইটোৱে হ'ল যে ডক্টৰে জানিবলৈ দিছে যে ইয়াৰ ট্ৰিটমেণ্ট আছে সেইটো আটাইতকৈ ডাঙৰ কথা এতিয়া যিটো বস্তু নাই সেইটো হৈছে আমাৰ ওচৰত অৰ্থৰ অভাৱ গতিকে অৰ্থৰ অভাৱৰ কাৰণে আমি আল্লাহৰ ওপৰত ভৰসা কৰিছোঁ আৰু আপোনালোকৰ ওচৰত ব্যৱস্থা কৰি দিছোঁ ইনশাআল্লাহ আপোনালোকে এটা ভাল পদক্ষেপ লৈ ৰোগমুক্ত কৰাৰ বাবে আগবাঢ়ি আহে বুলি আশা কৰিলোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।